Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম হবলগীয়া গুৱাহাটী হাইকোৰ্টৰ জুডিশিয়েল এসিস্টেন্টৰ যোনটো ৰিটেন এক্সামিনেশন হ'বলৈ গৈ আছে তাৰ কাৰণে এজ পাৰ অফিচিয়েল সিলেবাসখন মই অকমান আপোনালোকক এলাবোৰেটিভ ৱেত অকমান ডিসকাস কৰি দিও। বহুতে মোক ৰিকুৱেষ্ট কৰি আছিল এটো ভিডিঅৰ কাৰণে। সো আপোনালোকে দেখিব অফিচিয়েল এডভাৰটাইজমেন্টখনত সিলেকশন প্ৰসেছটোৰ সেকশনত যদি যায় ইয়াতে ৰিটেন এক্সামিনেশন বুলি কোৱা আছে অবজেক্টিভ টাইপ মাল্টিপল চয়েস ঠিক আছে 120 মাৰ্কছৰ হ'ব স্টেজ 1ত ঠিক আছে স্টেজ 2 টোৰ কথা এতিয়া না যাও প্ৰথমতে স্টেজ 1 টোৰ কথা আপোনালোকক কৈ দিছো ইয়াতে যোনটো ৰিটেন এক্সামিনেশন হ'ব হেতু অবজেক্টিভ টাইপ মাল্টিপল চয়েসেস কোৱেশ্চনছ থাকিব মানে এটা কোৱেশ্চনৰ এগেইনষ্ট চাৰিটা অপচন থাকিব যেনেকৈ অন্য কম্পিটিটিভ এক্সামছ বিলাকত হয় তেনেকুৱা ধৰণৰে হয় 120 মাৰ্কছ থাকিব। এতিয়া মই আৰু এটা ইয়াতে কথা কৈ দিছো যে গুৱাহাটী হাইকোৰ্টৰ জুডিশিয়েল এসিস্টেন্টৰ যদি আপোনালোকে পুৰণা কোৱেশ্চন পেপাৰ চাই তেতিয়া জুডিশিয়েল এসিস্টেন্টৰ আগৰ পুৰণা কোৱেশ্চন পেটাৰ্নত আপোনালোকে এনেকুৱা পেটাৰ্ন নাপাব ঠিক আছে। তাতে অসমীয়া সেকশনটো আগতে নাছিলে কিন্তু এলডিএ কপিজ টাইপিষ্ট বা জুনিয়ৰ এসিস্টেন্ট হেবিলাকৰ যদি কোৱেশ্চন পেপাৰ চাই আগতে হৈ যোৱা তেনেলে হেবিলাকৰ যোনটো পেটাৰ্ন আছিল হেতু পেটাৰ্নৰ লগতে হেই পৰীক্ষাখিনি পেটাৰ্নৰ লগতে এবাৰ জুডিশিয়েল এসিস্টেন্টৰ পৰীক্ষাটো অনুষ্ঠিত কৰিব গুৱাহাটী হাইকোৰ্টে। সো এলডিএ কপিষ্টৰ কোৱেশ্চন পেপাৰ চালে হ'ল আগৰ বাকি জুডিশিয়েল এসিস্টেন্টৰ পুৰণা কোৱেশ্চন পেপাৰত আগৰ অসমীয়া সেকশনটো নাছিলে আৰু অকমান বেলেগ আছিল গোটেই বস্তুখিনি গোটেই সেকশনছখিনি। সো হেতু কাৰণে জুডিশিয়েল এসিস্টেন্টৰ পুৰণা কোৱেশ্চন পেপাৰ কনসাল্ট নকৰি পেলাই আপোনালোকে এলডিএ আৰু কপিষ্টৰ কোৱেশ্চন পেপাৰ চাই গলে মানে বেছি বেনিফিটেড হ'ব কাৰণ হেখিনি এতিয়া লেটেষ্ট পেটাৰ্নত আছে গোটেইখিনি বস্তু। এতিয়া বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ জুডিশিয়েল এসিস্টেন্ট এবাৰ যোনটো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে হেতু এলডিএ কপিজ টাইপিষ্ট হেখিনি কোৱেশ্চন পেপাৰৰ নিচিনা একেই হ'ব পেটাৰ্নটো ঠিক আছে। এতিয়া প্ৰথমতে ইয়াতে সেকশনটো 2 ঘণ্টাৰ পৰীক্ষা 120 মাৰ্কছৰ 100 মাৰ্কছৰ ভিতৰতে আপোনালোকৰ কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব কিন্তু বাকি যোনটো 20 মাৰ্কছ হেতু অসমীয়া সেকশনৰ পৰা আছে। অসমীয়া সেকশনত আপোনালোকৰ 20ৰ ভিতৰত আপোনালোকে মিনিমাম 8 মাৰ্কছ পাব লাগিব মানে 40% মাৰ্কছ স্কোৰ কৰিব লাগিব তেতিয়াহে আপোনালোকক কোৱালিফাইড কৰিব ঠিক আছে। অসমীয়া সেকশনটো ইম্পৰ্টেন্ট হয় যেহেতু আপোনালোকৰ পোষ্টিং অসমতে হ'ব গুৱাহাটী হাইকোৰ্টৰ পোষ্টিং হ'ব। সো হেতু কাৰণে অসমীয়া ল্যাঙ্গুৱেজটো অলপ চলপ জানাটো ইম্পৰ্টেন্ট হয় সকলোৰে কাৰণে আৰু কোৱেশ্চন পেপাৰ ইংলিছত আহিব ঠিক আছে। কোৱেশ্চন পেপাৰ আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ নিচিনাকে ইংলিছ হিন্দী বড়ো বেংগলী অসমীয়া গোটেইকেইটা সেকশনত নাপায় ইয়াতে অকল ইংলিছতে কোৱেশ্চন পেপাৰখন আহিব বাকি অসমীয়া সেকশনটো অসমীয়াত আহিব বাকি ইয়াতে বেলেগ ল্যাঙ্গুৱেজত ইয়াতে কোৱেশ্চন নাহে। সো হেতু কাৰণে আপোনালোকে ইংলিছতে পৰীক্ষাটো দিব লাগিব গুৱাহাটী হাইকোৰ্টত। আমাৰ জেনাৰেলি অফিচিয়েলি ভাৰতীয় সুপ্ৰিম কোৰ্টে হওক বা হাইকোৰ্টে হওক জেনাৰেলি ইংলিছটো অফিচিয়েল ল্যাঙ্গুৱেজ বুলি ধৰা হয় তাৰ পিছত ৰিজনাল কোৰ্টছ বিলাকৰ ৰিজনাল হাইকোৰ্ট বিলাকত নিজৰ ষ্টেট ল্যাঙ্গুৱেজ মানে অসমীয়াটো চলে বাকি অন্য বিলাকতো সেই তেনেকুৱা ধৰণৰ কথা আছে। সুপ্ৰিম কোৰ্টত এতিয়াও ইংলিছ ল্যাঙ্গুৱেজ বা হিন্দীও ক'ব পাৰে ঠিক আছে। সো বেসিক্যালি কথাটো তেনেকুৱা আৰু লগতে ইয়াতে অসমীয়াত আপোনালোকে 20ৰ ভিতৰত 8 মাৰ্কছ কোৱালিফাই হ'ব লাগিব তেতিয়াহে বাকি 100 মাৰ্কছৰ ভিতৰত কাট অফটো আপোনালোকৰ স্ক্ৰুটনি কৰি পেলাই নিৰ্ধাৰণ কৰা হ'ব। নহলে আপোনালোকে যদি 100ৰ ভিতৰত যদি আপোনালোকে 100ও স্কোৰ কৰে বাকি অসমীয়া সেকশনটোত যদি 20ৰ ভিতৰত 8 মাৰ্কছ স্কোৰ নকৰে তেতিয়াহলে আপোনালোকে ইয়াতে ডিসকোৱালিফাইড হৈ যাব ঠিক আছে। অসমীয়া সেকশনটো 20ৰ ভিতৰত 40% মাৰ্কছ স্কোৰ কৰিব লাগিব বা 8 মাৰ্কছ স্কোৰ কৰিব লাগিব তেতিয়া আপোনালোকে বাকি 100 মাৰ্কছটো আপোনালোকক কনসিডাৰ কৰা হ'ব নহলে আপোনালোকে গোটেইটো অল টোটালি ডিসকোৱালিফাইড হৈ যাব। বাকি অসমীয়াৰ 20 মাৰ্কছটো ইয়াতে কনসিডাৰ নকৰে যেতিয়া কাট অফ নিৰ্ধাৰণ কৰে। এতিয়া আহি গলো আমি সিলেবাসখনত আপোনালোকৰ ইংলিছ প্ৰফিচিয়েন্সিৰ কথা দিয়া আছে ইয়াতে। সো ইংলিছ প্ৰফিচিয়েন্সিত বেসিক্যালি আপোনালোকৰ ইংলিছ গ্ৰামাৰ সেকশনটো আহে ঠিক আছে। ইংলিছ গ্ৰামাৰ সেকশনটো মানে কি আপোনালোকক এটা কোৱেশ্চন দিব তাতে ফিল আপ দা ব্ল্যাঙ্কস মানে ঠিক আছে খালি ঠাই পূৰ কৰা এটা কোৱেশ্চন দিব তাতে আপোনালোকৰ 4টা অপচন দিয়া থাকিব কোৱেশ্চনটোৰ এগেইনষ্টে সেই 4টা অপচনৰ ভিতৰত কোনটো অপচন বেছি কাৰেক্ট হ'ব কাৰেক্ট অপচনটো আপোনালোকে ফিল আপ দি ব্ল্যাঙ্কটো আপোনালোকে পুৰা কৰিব লাগিব ঠিক আছে। সো তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু লগতে আপোনালোকৰ 4টা হেৰি ওয়াৰ্ড দি দিব ইয়াৰ ভিতৰত কোনটো ওয়াৰ্ড কাৰেক্টলি স্পেলড আছে ঠিক আছে। মই ইংলিছ প্ৰফিচিয়েন্সি কথা কৈছো কোনটো ওয়াৰ্ড কাৰেক্টলি স্পেল হয় স্পেলিংটো কোনটো কাৰেক্ট হেতু বিচাৰিব দিব পাৰে তেনেকুৱা ধৰণৰ গোটেই ইংলিছ গ্ৰামাৰৰ নিচিনা ইংলিছ গ্ৰামাৰৰ সেকশনটোৱে আহে ইয়াতে। সো তেনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ কোৱেশ্চনছ আপোনালোকে ইয়াতে পাব ইংলিছ সেকশনত আৰু লগতে ৰিডিং কম্প্ৰিহেনশন আহে। কম্প্ৰিহেনশন এটা পাসেজ দিয়া থাকিব পাসেজটোৰ এগেইনষ্টে 4-5টা কোৱেশ্চন দিয়া থাকিব সেই 5টা কোৱেশ্চনত পাসেজটো পঢ়ি পেলাই আপোনালোকে এনসাৰছ বিলাক বিচাৰি উলিয়াব লাগে ঠিক আছে। সো তেনেকুৱা ধৰণৰ কথা ইয়াতে বেসিক্যালি ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশনৰ কোৱেশ্চন ইংলিছ প্ৰফিচিয়েন্সিত আপোনালোকে পাব।
আৰু এতিয়া যদি জেনেৰেল নলেজৰ কথা কওঁ জেনেৰেল নলেজ বুলি ক'লে মানে গোটেই বস্তুটো ভাষ্ট হৈ যায় ঠিক আছে জেনেৰেল নলেজ এতিয়া গুৱাহাটী হাইকোৰ্টে জেনেৰেল নলেজ বুলি কয় APSC জেনেৰেল ষ্টাডিজ বুলি কয় আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টে কয় ছ'চিয়েল ছায়েন্স বা জেনেৰেল নলেজ দুইটাই তাতে থাকে এতিয়া জেনেৰেল নলেজ বুলি ক'লে মানে ছ'চিয়েল ছায়েন্সৰ বা ছ'চিয়েল ষ্টাডিজৰ গোটেইকেইটা ছাবজেক্ট ইয়াতে পৰি যায় হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ঠিক আছে আৰু কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে আহি যাব আৰ্ট এণ্ড কালচাৰ আহি যাব ঠিক আছে ইক'লজি আৰু এনভাইৰনমেণ্ট আহি যাব ছায়েন্স এণ্ড টেকন'লজি আহি যাব জেনেৰেল নলেজৰ ছায়েন্স এণ্ড টেকন'লজিও আহি যায় ঠিক আছে চ' তেনেকৈ ধৰণে জেনেৰেল নলেজ ছেকশ্যনটো বহুত ভাষ্ট হৈ যায় জেনেৰেল নলেজ বুলি ক'লে মানে আপোনালোকে এভৰিথিং পঢ়িব লাগিব ষ্টাৰ্টিং ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ টু ছায়েন্সৰ ছেকশ্যন ঠিক আছে এই গোটেইখিনি বস্তু আপোনালোকে ইয়াতে জেনেৰেল নলেজত কভাৰ কৰিব লাগিব জেনেৰেল নলেজ মানে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি মানে ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল ছায়েন্সৰ ছাবজেক্টকেইটা প্লাছ কাৰেণ্ট এফেয়াৰ্ছ প্লাছ ছায়েন্স এণ্ড টেকন'লজি ইক'লজি এনভাইৰনমেণ্ট গোটেইবিলাক বস্তু ইয়াতে লাগিব বুকছ এণ্ড অথৰ্ছ আৰ্ট এণ্ড কালচাৰ সেই গোটেইখিনি বস্তু ইয়াতে পঢ়িব লাগিব অকল ইণ্ডিয়াৰে নহয় ইণ্ডিয়া প্লাছ আছাম গোটেইখিনি পঢ়িব লাগিব বাকী কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন গুৱাহাটী হাইকোৰ্টত এক্সামছবিলাকত অলপ কমকৈ দেখা পোৱা যায় এটা বা দুটা কেতিয়াবা কুৱেশ্যনছ আহে তথাপিতো আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি চাই যাবই লাগিব কাৰণ দুটা কুৱেশ্যনৰ কাৰণে ইয়াতে কাট অফ মাৰ্কছো বহুত যায় আপোনালোকে গম পায় কাট অফ মাৰ্কছ 100ৰ ভিতৰত এবাউট 80+ যাব ঠিক আছে চ' তেনেকুৱা ধৰণৰ হ'লে যিহেতু পষ্টটো কম চ' সেইটো কাৰণে কাট অফ মাৰ্কছ বহুত হাই যাব চ' সেইটো কাৰণে আপোনালোকে কোনো এটা ছেকশ্যন ইয়াতে স্কিপ কৰিব নোৱাৰে যিকোনো কুৱেশ্যনছ আহি যাব পাৰে আৰু জেনেৰেল এপ্টিটিউডৰ কথা যদি কওঁ জেনেৰেল এপ্টিটিউড একদম বেছিক আহে আৰু বহুত বেছি টান কুৱেশ্যন নাহে চ' জেনেৰেল এপ্টিটিউডৰ কুৱেশ্যনছবিলাক একদম বেছিক আহে লাইক আপোনালোকৰ মিচিং নাম্বাৰছটো বিচাৰিবলৈ দিব পাৰে তাৰপিছত এজ প্ৰব্লেম ৰিলেটেড টু এজ বয়সৰ কিছুমান অংক আহিব পাৰে ফাদাৰ্ছ প্ৰেজেণ্ট এজ যদি ইমান চনৰ যদি ইমান 5 বছৰৰ পিছত দেউতাকৰ বয়স কিমান পুতেকৰ বয়স কিমান বা জীয়েকৰ বয়স কিমান তেনেকুৱা ধৰণৰ আহিব পাৰে ঠিক আছে আৰু লগতে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহিব পাৰে অমুকৰ মাকৰ ভনীয়েকৰ পুতেকৰ লগত অমুকৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা তেনেকুৱা ধৰণৰ কুৱেশ্যনছ তেনেকুৱা ধৰণৰ আহে ঠিক আছে জেনেৰেল এপ্টিটিউডটো একদম বেছিক আহে সেইকেইটা কুৱেশ্যন চবেই অলমষ্ট কাৰেক্ট কৰিব পাৰে যোনে একদমেই নাজানে তেওঁলোকৰ কথা বেলেগ কিন্তু জেনেৰেলি যোনখিনিয়ে এভাৰেজ ষ্টুডেণ্ট থাকে সেইখিনিও জেনেৰেল এপ্টিটিউডৰ কুৱেশ্যনছ ইয়াতে কাৰেক্ট কৰিব পাৰে গুৱাহাটী হাইকোৰ্টত বেছি টান কুৱেশ্যনছ ইয়াতে নাহে ঠিক আছে তাৰপিছত আহি গ'ল ৰিজনিং জেনেৰেল এপ্টিটিউড আৰু ৰিজনিং দুইটা ছেকশ্যন মই একেই কৈছোঁ ৰিজনিং মানে কি আৰু আপোনালোকৰ মিচিং নাম্বাৰছ কি হ'ব দিয়া থাকিব 7 10 9 12 11 তাৰপিছত নেক্সট নাম্বাৰ কি হ'ব সেইটো সুধিব পাৰে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব লোৱেষ্ট নাম্বাৰ অফ 4 ডিজিট হুইচ ইজ এ পাৰফেক্ট স্কোৱাৰ তেনেকুৱা ধৰণৰ আহিব পাৰে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে সুধিব পাৰে এই জেনেৰেল কি বুলি কয় জেনেৰেল এপ্টিটিউড আৰু ৰিজনিঙৰ ঠিক আছে আৰু লগতে ইয়াতে মই আৰু এটা কথা ক'বলৈ পাহৰিলোঁ জেনেৰেল নলেজত আপোনালোকৰ কম্পিউটাৰ ছেকশ্যনটো আহিব কম্পিউটাৰ ছেকশ্যনৰ আপোনালোকে কুৱেশ্যনছ ইয়াতে 5টা 7টা কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰে কম্পিউটাৰৰ কিছুমান কুৱেশ্যনছ আহি যাব ঠিক আছে কম্পিউটাৰ বেছিক কুৱেশ্যনছ আহি যাব যেনেকৈ হুইচ ইউনিট ইজ ৰেছপনচিবল ফৰ প্ৰচেছিং ডাটা ইন এ কম্পিউটাৰ ঠিক আছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট CPU তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি যাব ঠিক আছে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে আহি যাব পাৰে ঠিক আছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনছ হুইচ অফ দি ফলোইং ইজ এ পাৰ্ট অফ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ঠিক আছে সেই তেনেকুৱা ধৰণৰ কম্পিউটাৰ বেছিক কুৱেশ্যনছ আহি যাব পাৰে বা ৱৰ্ড এক্সেল পাৱাৰ পইণ্টৰ ৰিলেটেড কিছুমান দুই এটা কুৱেশ্যনছ আহি যাব পাৰে সেইকেইটা বহুত টান কুৱেশ্যন নাহে কম্পিউটাৰ লেপটপ টেবলেট ইউজ কৰি থকা কেণ্ডিডেটসকলে আৰু মোবাইল ফোন আজিকালিতো চবৰে হাতে হাতে স্মাৰ্টফোন থাকেই জেনেৰেলি বহুতখিনি মানে বেছিভাগ মানুহৰে চ' সেইখিনি তেনেকুৱা জেনেৰেল কুৱেশ্যনছ আহিব আপোনালোকে ইমানো প্ৰব্লেম নাপায় কম্পিউটাৰ ছেকশ্যনটোত চ' সেইটো কাৰণে কৈছোঁ মই কাট অফ মাৰ্কছ বেছি যায় কাৰণ কুৱেশ্যনছ ইমানো বেছি টান কুৱেশ্যনছ নাহে আপোনালোকে যদি পুৰণা কুৱেশ্যন পেপাৰ্ছ কনচাল্ট কৰি যায় পুৰণা কুৱেশ্যন পেপাৰ মানে আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ পুৰণা কুৱেশ্যন পেপাৰ নহয় আপোনালোকে LDA কপিজ টাইপিছ সেইবিলাকৰ কুৱেশ্যন পেপাৰ চাই যাব কাৰণ জুডিচিয়েল এছিষ্টেণ্টৰ আগৰ পেটাৰ্ণটো কমপ্লিটলি বেলেগ আছিলে LDA কপিজ টাইপিছৰ কুৱেশ্যন পেপাৰ চাই গ'লে ইয়াতে আপোনালোকে বেনিফিটেড হ'ব বা একজেক্ট পেটাৰ্ণটো আপোনালোকে গম পাব বাকী আছামিজ লেংগুৱেজৰ কথা যদি কওঁ আছামিজ লেংগুৱেজত আপোনালোকৰ আছামিজ গ্ৰামাৰৰ কুৱেশ্যনে আহে যেনেকৈ নিম্নলিখিত শব্দসমূহৰ প্ৰকৃত অৰ্থ বাছি উলিওৱা ঠিক আছে এটা শব্দ দি থাকিব তাৰ 4টা অপশ্যন দিয়া হ'ব শব্দটোৰ এগেইনষ্টে তাৰপিছত সেই যোনটো শব্দ কুৱেশ্যনত দিয়া থাকিব সেই শব্দটোৰ এগেইনষ্টে কোনটো অপশ্যনৰ কোনটো শব্দই কোনটো ৱৰ্ডে সেইটোৰ কাৰেক্ট মিনিং বুজাই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে ঠিক আছে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন আৰু বিপৰীত শব্দ বিপৰীত লিংগ সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে আহে আৰু তলত দিয়া শব্দৰ শুদ্ধ ৰূপ কোনটো চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ অসমীয়া ছেকশ্যনত আহে চ' আপোনালোকে পুৰণা কুৱেশ্যন পেপাৰ্ছ যদি কনচাল্ট কৰি যায় সেইখিনি পাব আৰু লগতে যোনটো মই গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্ছ মই বৰ্তমান চেল কৰি আছোঁ সেই কোৰ্ছটোতো এই গোটেইখিনি বস্তু কভাৰ কৰা হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো পাই যাব লগতে আছামিজ ছেকশ্যনটো আছে ইংলিছ ছেকশ্যনটো আছে জেনেৰেল নলেজ আছে জেনেৰেল এপ্টিটিউড ৰিজনিং আছে কম্পিউটাৰ নলেজ আছে গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা হৈছে গুৱাহাটী হাইকোৰ্টৰ কোৰ্ছটোৰ কথা মই ক'ম বাৰু
বাকি ষ্টেজটোতো ইণ্টাৰভিউ ভাইভা পোষ্ট থাকিব কেণ্ডিডেটছ এটা পোষ্টৰ এগেইনষ্টে 3জন কেণ্ডিডেটক ইণ্টাৰভিউ ভাইভা পোষ্টলৈ মাতা হ'ব সেইটো বস্তু এতিয়া ডিছকাছ নকৰোঁ আজিৰ ভিডিঅ'টো মই জাষ্ট আপোনালোকক চিলেবাছখন ডিছকাছ কৰিলোঁ বাকি ষ্টেজটোতো আপোনালোকে ষ্টেজ 1 ক্লিয়াৰ কৰাৰ পিছত হ'ব চ' সেইটো অলৰেডি মই মোৰ এতিয়া এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টত গ'লে মানে এই পৰীক্ষাটোৰ লগত জড়িত বা ইয়াৰে এক্সাম পেটাৰ্ণ কোনটো ছেকশ্যনৰ পৰা কিমান কুৱেশ্যনছ আহে সেইখিনি বস্তু অলৰেডি ডিছকাছ কৰিলোঁ চ' সেইটো আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া প্লেলিষ্টৰ লিংকৰ পৰা পাই যাব এতিয়া বৰ্তমান কোৰ্ছবিলাকলৈ আহিছোঁ কোৰ্ছবিলাকত আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ পাই যাব ইয়াতে দেখিছে ইয়াতে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ 375 ৰুপিছত এভেইলেবল আছে গোটেইটো PDF ফৰ্মেটত এতিয়া বৰ্তমান আপোনালোকৰ হাতত টাইম যিহেতু কম আছে একমাহ আছে পৰীক্ষালৈ আৰু 10 তাৰিখৰ পিছত ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ইছ্যু কৰা হ'ব আৰু ফেব্ৰুৱাৰী 16 তাৰিখে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন আছে ফেজ 1 চ' সেইটো কাৰণে আপোনালোকে এতিয়া বৰ্তমান MCQ কোৰ্ছটো কিনি ল'ব পাৰে ইয়াতে যিমানখিনি দৰকাৰ পৰে ইম্পৰ্টেণ্ট কুৱেশ্যনছসমূহ কভাৰ কৰা হৈছে আপোনালোকে এইখিনি এতিয়া চাই পেলাই আপোনালোকে যাব পাৰে তেতিয়া পৰীক্ষাত বহুতখিনি বেনিফিটেড হ'ব আগতে গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষাবিলাকত ইয়াৰ পৰা বহুতখিনি কুৱেশ্যনছ কমন আহিছে চ' সেইটো কাৰণে মই আপোনালোকক কৈছোঁ চ' গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যদি কোৰ্ছটো ল'ব বিচাৰে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক গোটেই কোৰ্ছটোৰ কণ্টেণ্টছখিনি মই শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটতে পাই যাব PDF ফৰ্মেটত এভেইলেবল আছে গোটেইখিনি মেটেৰিয়েলছ সেইটো কাৰণে অলপ প্ৰাইচটো কম আৰু লগতে কিছুমান এক্সটাৰ্নেল ভিডিঅ'ৰ লিংক আৰু লগতে ৱেবছাইটৰ লিংকো দি দিম সেইখিনিৰ পৰা আপোনালোকে অলপ চলপ বস্তু পঢ়ি ল'ব পাৰিব সেইখিনি এক্সটাৰ্নেল লিংক আৰু সেইখিনি মই এডিশ্যনেলি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কোৰ্ছটো কিনিলে মানে ঠিক আছে চ' এইখিনি হৈ গ'ল বাকী জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্ছটো ল'ব বিচাৰিলে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আৰু বাকী আপকামিং এক্সামছবিলাকৰ কাৰণেও যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ ADRE 3.0 তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350 DHS DME IASৰ গ্ৰেড 3 কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350 ঠিক আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত ফুল কোৰ্ছ প্লাছ মডেল ছল্ভ পেপাৰ এভেইলেবল আছে 400ত আৰু অকল যদি ফুল কোৰ্ছ লয় এনফৰ্চমেণ্ট ইনস্পেক্টৰ তেতিয়াহ'লে 375ত আৰু যদি মডেল মক কুৱেশ্যন পেপাৰ লয় তেতিয়াহ'লে 50 ৰুপিজ পৰিব গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কথা ক'লোৱে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান MCQs পাই যাব একাউণ্টেঞ্চিৰ ওপৰত চ' আপোনালোকে সেইটো ল'ব পাৰে সেইটো ফ্ৰীলি এভেইলেবল হ'ব আৰু এক্সটাৰ্নেল লিংকটো বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাপাব APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ ফেজ 1 গোটেই ফুল কোৰ্ছ এভেইলেবল আছে প্লাছ ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং ইয়াতে কভাৰ হৈছে 400ত আছাম পুলিচৰ যিহেতু SI পৰীক্ষা হৈ গ'ল ৰিটাৰ্ণ এক্সাম এতিয়া কনিষ্টবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণেও ফুল কোৰ্ছ এভেইলেবল আছে 350ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2ৰ ৰিটাৰ্ণ এক্সামিনেশ্যনৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক এতিয়া বৰ্তমান কোৰ্ছসমূহত 2023 আৰু 2024 ফুল দুটা সম্পূৰ্ণ বছৰ কভাৰ কৰা হৈছে ঠিক আছে এতিয়া বৰ্তমান জানুৱাৰী মাহ চলি আছে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ মানে মোৰ পৰা কোৰ্ছ ল'লে প্ৰত্যেক মাহে কাৰেণ্ট এফেয়াৰ্ছ পাই দিব তাৰ কাৰণে আপোনালোকে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাবৰ কাৰণে ফেব্ৰুৱাৰী 1st উইকত মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল তেতিয়া ফেব্ৰুৱাৰী 1st উইকত আপোনালোকে জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব ঠিক আছে চ' ইয়াতে কোৰ্ছবিলাকৰ প্ৰতি যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছটোৰ কথা মোক জনাব কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত চেক কৰক তাতে পাই যাব আৰু বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে তাতে গৈ পেলাই এবাৰ চাই ল'ব পাৰিব বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ আপোনালোকে মই ক'লোৱে ভিডিঅ'টোত যে বহুতবিলাক কোৰ্ছৰ কি বুলি কয় চিলেবাছ একেই থাকে APSC হওক গুৱাহাটী হাইকোৰ্টে হওক বা আছাম গভৰ্ণমেণ্টৰ অন্য কম্পিটিটিভ এক্সামছবিলাকৰ জাষ্ট এক্সাম পেটাৰ্ণ কুৱেশ্যন পেটাৰ্ণ সেইখিনি লেভেল অফ ডিফিকাল্টি বেলেগ হয় চ' সেইটো কাৰণে আগতে মোৰ পৰা কোনোবাই যদি কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ কোৰ্ছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব নতুন মেটেৰিয়েলছখিনি ঠিক আছে
আছে সো এইখিনিয়ে হৈ গ'ল ভিডিও ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম